কাৰেণ্ট চাবলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা জিঅ' এয়াৰটেলৰ গ্ৰাহকক সকাহ দিবলৈ একশ্যনত নামি পৰিছে বৰ্তমান BSNL 1000তকৈ অধিক 4G টাৱাৰ স্থাপন কৰিলে BSNL পাৱাৰ সংস্থাপনৰ মাজতে কেক কাটি উদযাপন কৰিলে BSNL কৰ্তৃপক্ষই মধ্যপ্ৰদেশত স্থাপন কৰা হ'ল 1000তকৈ অধিক BSNL টাৱাৰ এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ জিঅ' এয়াৰটেলৰ গ্ৰাহকক সকাহ দিবলৈ একশ্যনত বৰ্তমান BSNL 1000তকৈ অধিক 4G টাৱাৰ স্থাপন কৰিলে BSNL পাৱাৰ সংস্থাপনৰ পাছতে কেক কাটি উদযাপন কৰিলে BSNL কৰ্তৃপক্ষই মধ্যপ্ৰদেশত স্থাপন কৰা হ'ল 1000তকৈ অধিক BSNL টাৱাৰ বিষয়া কৰ্মচাৰীসকলক অভিনন্দন জনালে মুখ্য মহাপ্ৰবন্ধক সুনীল কুমাৰে অতি শীঘ্ৰেই অসমতো স্থাপন কৰা হ'ব 3000 BSNL টাৱাৰ এই কথা সদৰি কৰিলে BSNL কৰ্তৃপক্ষই আৰু আমি যেহেতু জনাইছো যে বৰ্তমান সময়ত ব্যাপকভাৱে জনপ্ৰিয়তা বৃদ্ধি হৈছে BSNLৰ আৰু শেহতীয়াকৈ এই BSNLৰ জনপ্ৰিয়তা বৃদ্ধি আৰৰ কাৰণ হৈছে জিঅ' আৰু এয়াৰটেলৰ সৰ্বাধিক ৰিচাৰ্জ অৰ্থাৎ জিঅ' আৰু এয়াৰটেলৰ যি ৰিচাৰ্জ প্লেনসমূহ আছে সেই ৰিচাৰ্জ প্লেনসমূহ শেহতীয়াকৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ যেহেতু জিঅ' এয়াৰটেলৰ লগতে আৰু আন যিসমূহ চিম আছে লাগিলে সেয়া ভোডাফোন বা আইডিয়াই নহওক কিয় সেইসমূহ চিমৰ যিসমূহ ৰিচাৰ্জ প্লেনসমূহ আছে সেই ৰিচাৰ্জ প্লেনসমূহৰ দাম বৰ্তমান সময়ত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে যাৰ পিছতে এতিয়া সৰ্বসাধাৰণৰ মূৰত মাধমাৰ সুধোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ সৰ্বসাধাৰণৰ কিছু পৰিমাণে সকাহ দিবলৈ ইতিমধ্যে BSNL উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ BSNL আৰু টাটাই যিহেতু সংযোগ স্থাপন কৰিছে নিজৰ মাজত আৰু ইতিমধ্যে টাই আপ কৰিছে দুটা তেওঁলোকৰ মাজত আৰু শেহতীয়াকৈ BSNL যিহেতু নতুন কিছুমান প্লেনৰ ইতিমধ্যে ঘোষণা কৰিছে আৰু ইতিমধ্যে সৰ্বসাধাৰণে যাতে এই প্লেনসমূহ তেওঁলোকৰ মাজতে যাতে তেওঁলোকে ল'ব পাৰে বা শেহতীয়া BSNLৰ যিসমূহ নতুন প্লেনসমূহ ইতিমধ্যে তেওঁলোকে প্ৰকাশ কৰিছে অতি কম দামতে ইতিমধ্যে তেওঁলোকে BSNLৰ প্লেনসমূহ প্ৰকাশ কৰিছে যাৰ পিছতে এতিয়া একাধিক লোক BSNLৰ প্ৰতি বৰ্তমান আকৰ্ষিত হৈছে আৰু ইতিমধ্যে জিঅ' এয়াৰটেলক বাদ দি ইতিমধ্যে BSNLৰ ফালে ধাৱমান হোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ 1000তকৈ অধিক 4G টাৱাৰ স্থাপন কৰিলে বৰ্তমান BSNL আৰু এয়া হৈছে মধ্যপ্ৰদেশত স্থাপন কৰা হ'ল 1000তকৈ অধিক BSNL টাৱাৰ আৰু 4G টাৱাৰ ইতিমধ্যে স্থাপন কৰা হৈছে আৰু ইতিমধ্যে 1000তকৈ অধিক যেহেতু BSNL টাৱাৰ ইতিমধ্যে মধ্যপ্ৰদেশত স্থাপন কৰা হ'ল আৰু সেই বিষয়টো ইতিমধ্যে উদযাপন কৰিবলৈ তেওঁলোকে কেক কাটি উদযাপন কৰা দেখিবলৈ পোৱা গৈছে BSNL মধ্যপ্ৰদেশৰ যিসকল বিষয়া কৰ্মচাৰী আছে সেই বিষয়া কৰ্মচাৰীসকলৰ মাজত ইতিমধ্যে কেক কাটি সেই আনন্দ উল্লাস তেওঁলোকে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে BSNL কৰ্মচাৰীসকলক অভিনন্দন জনালে মুখ্য মহাপ্ৰবন্ধক সুনীল কুমাৰ BSNLৰ যিগৰাকী মুখ্য মহাপ্ৰবন্ধক আছে সুনীল কুমাৰে মধ্যপ্ৰদেশৰ যিসকল বিষয়া কৰ্মচাৰী আছে BSNLত তেওঁলোকক অভিনন্দন জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে জানিব পৰা মতে অতি শীঘ্ৰে অসমতো স্থাপন কৰা হ'ব প্ৰায় 3000তকৈ অধিক BSNL টাৱাৰ অৰ্থাৎ বৰ্তমান সময়ত যেহেতু দেখিবলৈ পোৱা গৈছে BSNLৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে একাংশ যিসকল জিঅ' এয়াৰটেলৰ যিসকল গ্ৰাহক আছিলে সেই জিঅ' এয়াৰটেলৰ গ্ৰাহকসকলে এতিয়া BSNLৰ ফালে ধাৱমান হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন লোকে ইতিমধ্যে একাংশ লোকে নিজৰ যিসমূহ আগৰ পূৰ্বৰ নাম্বাৰসমূহ আছে সেই নম্বৰসমূহ ইতিমধ্যে BSNLলৈ পৰ্ট কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে BSNL কৰ্তৃপক্ষৰ পৰা সদৰি কৰা হৈছে যে অতি শীঘ্ৰে অসমতো স্থাপন কৰা হ'ব 3000তকৈও অধিক BSNL টাৱাৰ অৰ্থাৎ মধ্যপ্ৰদেশত যেহেতু ইয়াৰ এক শুভাৰম্ভ ঘটা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ মধ্যপ্ৰদেশত 1000তকৈও অধিক পাৱাৰ সংস্থাপন কৰা হৈছে BSNLৰ আৰু ইতিমধ্যে ক্ষমা কৰিব টাৱাৰ সংস্থাপন কৰা হৈছে বৰ্তমান BSNLৰ আৰু ইয়াৰ পিছতে এতিয়া আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰদেশৰ যিসকল BSNL কৰ্তৃপক্ষ আছে তেওঁলোকৰ মাজত বৰ্তমান আনন্দ উল্লাস হোৱা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে সেই আনন্দসমূহ প্ৰকাশ কৰিবলৈ কেক কাটি উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বিষয়া কৰ্মচাৰীসকলক অভিনন্দন জনাইছে মুখ্য মহাপ্ৰবন্ধক সুনীল কুমাৰে তেওঁলোকক শুভেচ্ছা জনোৱা দেখিবলৈ পোৱা গৈছে এই বৰেণ্য তেওঁলোকে যি সাফল্য অৰ্জন কৰিছে শেহতীয়াকৈ অতি কম সময়ৰ ভিতৰতে BSNL যি সাফল্য অৰ্জন কৰিছে তাক ইতিমধ্যে অভিনন্দন জনাবলৈ ইতিমধ্যে মুখ্য মহাপ্ৰবন্ধকগৰাকী উপস্থিত হৈছে আৰু ইতিমধ্যে কেক কটা পৰ্ব তেওঁলোকৰ মাজত অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে BSNL কৰ্তৃপক্ষৰ পৰা সদৰি কৰা হৈছে যে অতি শীঘ্ৰে অসমতো স্থাপন কৰা হ'ব 3000তকৈ অধিক BSNL টাৱাৰ অৰ্থাৎ অসমতো শীঘ্ৰেই 3000তকৈ অধিক BSNLৰ 4G টাৱাৰ স্থাপন কৰা হ'ব বুলি ইতিমধ্যে স্পষ্ট
স্পষ্টভাৱে সদৰি কৰা হৈছে BSNL কৰ্তৃপক্ষৰ তৰফৰ পৰা। আৰু আমি পুনৰ জনাইছোঁ ইতিমধ্যে জিঅ' এয়াৰটেলৰ গ্ৰাহকক সকাহ দিবলৈ ইতিমধ্যে উঠি পৰি লাগিছে বৰ্তমান BSNL আৰু বৰ্তমান সময়ত BSNL বাম্পাৰ অফাৰ প্ৰদান কৰি থকা দেখিবলৈ পোৱা গৈছে গ্ৰাহকসকলক। ইতিমধ্যে গ্ৰাহকসকলক নিজৰ ফালে আকৰ্ষিত কৰিবলৈ BSNL ইতিমধ্যে কেইবাটাও প্লেনৰ ঘোষণা কৰিছে আৰু অতি কম দামৰ ভিতৰতে সাধাৰণ লোকে যাতে এই প্লেনসমূহ ক্ৰয় কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে টাটা আৰু BSNL নিজৰ মাজত টাই আপ কৰিছে আৰু টাই আপ কৰাৰ পিছতে ইতিমধ্যে BSNL নতুন নতুন কিছুমান প্লেনৰ ঘোষণা কৰিছে আৰু এই প্লেনৰ জৰিয়তে এই প্লেনসমূহৰ প্ৰতি বৰ্তমান আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গৈছে একাংশ জনসাধাৰণৰ। ইতিমধ্যে নিজৰ একাংশ জনসাধাৰণে ইতিমধ্যে নিজৰ যিসমূহ নম্বৰ আছে সেই নম্বৰসমূহ BSNLলৈ পৰ্ট কৰা দেখিবলৈ পোৱা গৈছে আৰু অতি সহজ উপায়েৰে BSNLলৈ আপুনি পৰ্ট কৰিব পাৰিব নিজৰ নম্বৰসমূহ, যিহেতু কোনো নম্বৰ আপোনাৰ সলনি নহয়। পূৰ্বৰ যি নম্বৰ আপোনাৰ আছিলে অৰ্থাৎ আপোনাৰ ফোনত যি আপুনি যোনটো ফোন নম্বৰ পূৰ্বতে ব্যৱহাৰ কৰিছিলে সেই ফোন নম্বৰটোৱে আপুনি ব্যৱহাৰ কৰি থাকিব পাৰিব। খালি নেটৱৰ্ক সাল সলনি হ'ব। আপোনাৰ যদি পূৰ্বে জিঅ' আছিলে তেতিয়া সেই আপুনি যদি BSNLলৈ আপোনাৰ নম্বৰটো পৰ্ট কৰে তেতিয়া আপোনাৰ নেটৱৰ্ক BSNL হৈ যাব আৰু অতি এটা ফোন কলৰ জৰিয়তে আপুনি নিজৰ নম্বৰসমূহ পৰ্ট কৰিব পাৰিব বুলি ইতিমধ্যে BSNL কৰ্তৃপক্ষৰ তৰফৰ পৰা স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ 1000তকৈ অধিক 4G টাৱাৰ স্থাপন কৰিবলৈ ইতিমধ্যে BSNLৰ 4G টাৱাৰ স্থাপন কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে মধ্যপ্ৰদেশৰ BSNL কৰ্তৃপক্ষই। আৰু ইতিমধ্যে সেই 1000তকৈ অধিক যিহেতু তেওঁলোকে 4G টাৱাৰ স্থাপন কৰিলে অতি কম দিনৰ ভিতৰতে আৰু তাৰ মাজতে এতিয়া BSNLৰ যিসকল মধ্যপ্ৰদেশৰ যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকৰ মাজত আনন্দ উল্লাস হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে কেক কাটি তেওঁলোকে পাৱাৰ সংস্থাপনৰ পাছতে কেক কাটি তেওঁলোকে নিজৰ আনন্দসমূহ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে সদৰি কৰা হৈছে যে অসমতো শীঘ্ৰে প্ৰায় 3000তকৈ BSNL টাৱাৰ স্থাপন কৰা হ'ব বুলি ইতিমধ্যে BSNL কৰ্তৃপক্ষৰ তৰফৰ পৰা স্পষ্টভাৱে সদৰি কৰা হৈছে।